আজি লোকেল মাংস আৰু জালুক জোল বনাওঁ আহক। এইফালে এইটো ৰেচিপি মই বনোৱা দেই, আৰু চাওকচোন মইনো কেনেকৈ বনাওঁ। আৰু এয়া প্ৰথমতে মই কেৰাহীটো পাতি ল'লোঁ, লগতে ইয়াত পিঁয়াজ জলকীয়া দি ল'লোঁ। আৰু আজি প্ৰথম বনাইছোঁ দেই জালুক জোল, যিহেতু মোৰ লোকেল মাংস বনালে অলপ জালুকৰ জোলটো খালে ভাল লাগে। এনেতো মাংস ভাজি খাই থকাই হয়, চ' ভাবিলোঁ অলপ জোল বনাই খাওঁ। আৰু এয়া আলু দি দিছোঁ, যিহেতু মই অকলে খাম, মাহঁতে নাখায়, মাহঁতৰ কাৰণে এক্সট্ৰাকৈ ভাজিছে বাৰু। আৰু এইয়া মাংস দেখিছে ন, একদম 2 পিচমান কমকৈ, আৰু যিহেতু এজনী মানুহ বৰ বেছি মাংসৰ দৰকাৰ নাই। এয়া মই বনাই লৈছোঁ। এয়া শেষতে অলপমান পানী দি দিছোঁ, পানীখিনি উতলি সিজিব দিছোঁ, তেতিয়াহে ৰসটো ওলাব জালুকৰ। আৰু এইয়া শেষত ঢাকনিখন মাৰি দিলোঁ। এইফালে আনফালে আইতাই ভাজি আছে, মানে মাংসখিনি এক্সট্ৰাকৈ আকৌ এইখিনি ভাজিছে। আৰু এইফালে মোৰ জালুকো ৰেডি হৈ গ'ল। আৰু এনেকৈ জালুকৰ জোল খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন দেই। আৰু এইফালে আমাৰ আইতা ভাগৰ মাংসখিনি। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।